নমস্কাৰ প্ৰিয় দৰ্শকসকল জুৱা গিবাৰৰ দৰে অনুষ্ঠিত হৈ থকা আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ মাজত উপস্থিত আছিল ইউগেছৰ বিৰাজ দত্ত বিৰাজ দা আপোনাক স্বাগতম জনাইছো বিশেষ এটি সকলোৱে গম পাইছে নিশ্চয় আমাৰ দেশত যি কৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে সেইভাবে আমাৰ এই অনুষ্ঠানটো হয়তো আমি আগৰ কিবা আপোনালোকক দিব নোৱাৰিলো তাৰ বাবে আমি দুখিত আকৌ আমি এতিয়া চেষ্টা কৰিছো লকডাউনৰ মাজতে আমি আপোনালোকক এইকন আমোদ দিবলৈ আমি চেষ্টা কৰিছো গতিকে হেহে আমাৰ মাজত আজি আকৌ আহি উপস্থিত হৈছে বিৰাজ দা গতিকে আমি এতিয়া বিৰাজ দাৰ লগত দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিছো আমি আগতে আলোচনা কৰিছিলো কালাৰ সাউন্ড এইবোৰৰ বিষয়ে আপুনি সকলোকে বোৰ্ডত আকি লিখি বুজাই কৈছিলে আৰু এইবাৰ আমি বৰ্তমান যেহেতু দেশত কৰোনা ভাইৰাছে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে আমাৰ ভাৰতত অসমতো এতিয়া বৰ্তমান খুবেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে কৰোনা ভাইৰাছৰ পৰা হকাহ পোৱাৰ কিবা উপায় আছে নে বৰ্তমান এই কৰোনা ভাইৰাছে আমাৰ দেশত কিনেকুৱা ৰূপ ধাৰণ কৰিব পাৰে আপোনাৰ মতে প্ৰথম কথা হ'ল যে আমি সুৰক্ষিত হৈ থাকিব লাগিব যে তাৰ কাৰণে আটাইতকৈ বেষ্ট ওয়েটো হৈ গ'ল যে আমি ঘৰতে থাকিব লাগিব দ্বিতীয় কথা হ'ল যে ব্যাকটেৰিয়া আৰু ভাইৰাছ এই দুটাৰ আমি ডিফাৰেন্সটো জানিব লাগিব যে ব্যাকটেৰিয়া কি আৰু ভাইৰাছ কি ব্যাকটেৰিয়াক মাৰিব পাৰি কিন্তু ভাইৰাছক মাৰিব নোৱাৰি ডাঙৰ কথা হৈ গ'ল ভাইৰাছৰ মাত্ৰ কি হয় তাৰ যিটো ফৰ্ম হেতুৰ পৰা তাক বেলেগ ফৰ্মলৈ তাক ট্ৰান্সফৰ্ম কৰিব পাৰি কিন্তু ব্যাকটেৰিয়াটো হৈ গ'ল এটা লিভিং থিং আৰু এটো নন লিভিং থিং এটা এটা প্ৰোটিন টাইপ এটা বস্তু যিকোনো ধৰণৰ ভাইৰাছ এটা প্ৰোটিন টাইপৰ বস্তু আৰু তাৰ ওপৰত এটা সেল থাকে মানে এটা কভাৰ থাকে এই কভাৰটো কিমান দাঁত তাৰ ওপৰতে সেই ভাইৰাছটোৰ মানে কিমান হি মানুহক বা অন্যান্য জীৱ-জন্তু হি এটেক কৰিব পাৰিব সেই সেলটোৰ ওপৰতে ডিপেন্ড কৰিব সেই সেলটো যদি বেছি দাঁত হয় তেতিয়াহলে তাক কি কৰিব পায় সেই সেলটো ভাঙি দিবলৈ অসুবিধা হয় সেই সেলটোৰ ভিতৰতে সেই ভাইৰাছটো কি হয় এটো এটা প্ৰোটিন টাইপ এটা বস্তু তো সেই সেলটোৰ ভিতৰতে হি সুৰক্ষিত যি মুহূৰ্ততে সেলটো নাইকিয়া হৈ গ'ল হি ডিজলভড হৈ যোৱাৰ নিচিনা হয় আৰু এটো যিটো কোভিড-19 মানে যিটো ভাইৰাছ আছে যে তাৰ ওয়েটটো যথেষ্ট বেছি কাৰণে প্ৰায় মেডিকেল সায়েন্সৰ মতে প্ৰায় 500 মাইক্ৰন মান হয় হি বেছি দূৰ কি কৰিব পাৰে বতাহত উৰিব নোৱাৰে তো হেতু কাৰণে আমাক হাতটো টাচ কৰিবলৈ হাক দিয়ে বা 1 মিটাৰ সোশ্যাল ডিসটেন্স মেইনটেইন কৰিবলৈ কয় যাতে মোৰ গাত থাকিলেও মোৰ গাৰ পৰা উৰি গৈ তেওঁৰ গাত মানে 1 মিটাৰৰ ভিতৰতে হি পৰি যাব সো আমি সেই কাৰণে কি হয় এই যিটো ডিসটেন্স সেই ডিসটেন্সটো আমি মেইনটেইন কৰিব লাগে এতিয়া এটো জাস্ট মই এটা বেসিক কথা কলো যে ভাইৰাছ আৰু ব্যাকটেৰিয়া দেখা যায় যে আমাৰ ইয়াত তেনেকুৱা ব্যাকটেৰিয়া বা ভাইৰাছ আমাৰ আগৰ পৰাই ঢেৰ আছিল যেনে কলেৰা হাইজা কিন্তু কি হ'ল এই কলেৰা হাইজা বুলি ক'লে ইটালী বা জাৰ্মানী বা ইউএছত কি হয় এতিয়াও মানুহে ভয় কৰে কিন্তু আমি তেওঁলোকৰ লগত আমি সহবাস কৰি অহা নাই জানো আমি তেওঁলোকক হৰুৱাই পেলাল নহয় তো এইটোকো আমি হৰুৱাব পাৰিম এইটো ফৰ দি টাইম এইটো নতুন হৈ আছে আৰু মই প্ৰায় বাহিৰত গ'লে মই শুনো এটা কথা যে আমাৰ এটা নতুনকৈ ওলাইছে যে আমাৰ ইমিউন সিস্টেমটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিলে আমাক এই ভাইৰাছে কোনো কাৰণতে এটেক কৰিব নোৱাৰে এক্স্যাক্টলি হয় এজন ডক্টৰ আছে ডক্টৰ দীপক চোপ্ৰা তেখেতৰ নাম তেখেতে এটা গল্প কৈছিলে গল্পটো কৈছে যে এখন ফুটবল ফিল্ড আছে ফুটবল ফিল্ডৰ ওচৰতে এটা 20 মহলীয়া ঘৰ আছে আৰু মই ফুটবল ফিল্ডৰ পৰা এটা ফুটবল সেই 20 মহলীয়া ঘৰটোলে কিক মাৰি দিলো আৰু 20 মহলীয়া ঘৰটো ভাগি পৰিলে এইটো মিন নকৰে যে এই ফুটবল ফিল্ডখন বা এই ঘৰটো বা এই ফুটবলৰ কিকটোত মোৰ ইমান জোৰ আছে যে মোৰ এই মই 20 মহলীয়া ঘৰ এটা ভাঙিব পাৰিম এই 20 মহলীয়া ঘৰটো ইমানেই দুৰ্বল আছিলে জাস্ট মোৰ এটা ফুটবলৰ কিক দৰকাৰ হৈছিলে আমাৰ প্ৰতিটো সেল আমাৰ প্ৰতিটো কোষ আমাৰ শৰীৰত থকা প্ৰায় মেডিকেল সায়েন্সৰ মতে প্ৰায় 10,000 পৰা 1 লাখ গুণ বেছি ষ্ট্ৰং এই বাহিৰত পোৱা ব্যাকটেৰিয়া ভাইৰাছতকে তো তেনেহলে আমি কিয় ঔষধ পৰো কাৰণ আমাৰ ইমিউন সিস্টেমটোক আমাৰ স্ট্ৰেছ ডিপ্ৰেছন এইবিলাক বৰ্তমান সময়ত যিখিনি আমাৰ সিচুৱেশন এই সিচুৱেশনতে কি কৰিলে
আমি ইমান ষ্ট্ৰেছফুল কণ্ডিশ্যনত আমি জীয়াই থাকিবলৈ ল'লোঁ যে আমাৰ ইমিউন ছিষ্টেমটো আমি টোটেলি কনফিউজড কৰি ৰাখি দিলোঁ ই কেনেদৰে ভালকৈ কাম কৰিব পাৰে কি কৰিব পাৰে যি 1 লাখ গুণ বেছি ষ্ট্ৰং এই ভাইৰাছতকৈ সেই কৰোণা ভাইৰাছ বা আনাদাৰ ভাইৰাছতকৈ তো তাৰ কাৰণে কি হ'ল আৰু তুমি চাবা এটা ভালকৈ যদি ষ্টেটিক্স লোৱা মানে এটা পৰিসংখ্যা লোৱা দেখিবা যে এই কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা সৰহ সংখ্যক মানুহ কিন্তু চহৰত থকা মানুহ গাঁৱৰ মানুহক ইয়াত এটেক কৰা নাই কিয়নো গাঁৱৰ মানুহৰ ইমিউন ছিষ্টেমটো বহুত বেছি ষ্ট্ৰং চহৰৰ মানুহতকৈ তেওঁলোকৰ খানা পিনা বেলেগ তেওঁলোকৰ চিন্তা চৰ্চা বেলেগ তো আমি এতিয়া মেক্সিমাম মানুহে মই কোৱা শুন আমি ইমিউন ছিষ্টেমটো আমি মানে বুষ্ট আপ কৰিব লাগে আমি মানে ষ্ট্ৰং কৰি ৰাখিব লাগে কিন্তু জানা জানো কেনেকৈ তুমি যদিহে নাজানা যে তোমাৰ ইমিউন ছিষ্টেমটো কিদৰে তুমি ষ্ট্ৰং কৰিব লাগে তুমি কথাখিনি কৈ থাকিব পাৰিবা যে হয় লাগিছিলে হয় মোৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিব লাগিছিলে কিন্তু নাজানিলেতো একো নাই আকৌ একেই থাকিব তো আমি প্ৰথমতে জানিব লাগিব যে আমাৰ ইমিউন ছিষ্টেমটো কিদৰে ষ্ট্ৰং কৰিব পাৰি তো তাৰ কিবা উপায় আছে নি আছে তো কি আছে বহুতত মই শুনো যে আমুকটো ভিটামিন খালে আমুকটো তামুক খালে এইটো সেইটো খালে একো খালে ইমিউন ছিষ্টেমটো এনেকুৱা বস্তু নহয় যে তুমি কিবা খাই তাক ষ্ট্ৰং কৰিব পাৰিবা ইমিউন ছিষ্টেমৰ বিষয়ে যদি আৰু বেছিকৈ জানিবলৈ হয় তেতিয়াহ'লে মইতো বাৰু কমেই তাৰ উপৰিও চাইকো নিউৰো ইমিউনলজি বুলি এটা সাবজেক্ট আছে সাইকো নিউৰো ইমিউনলজি যেটো 1971ত ডক্টৰ ৰবাৰ্ট আডাৰ আৰু নিকোলাছ কোহিন নামৰ দুজন সাইন্টিষ্টে ডেভেলপ কৰিছিলে আৰু তেওঁলোকে দেখুৱাই দিছিলে যে কিদৰে আমাৰ এটা চিন্তাই আমি আমাৰ ইমিউন ছিষ্টেমটোক ধ্বংস কৰি দিব পাৰোঁ আৰু কিদৰে এটা চিন্তাই আমি ইমিউন ছিষ্টেমটোক আমি কি কৰিব পাৰোঁ শক্তিশালী কৰি তুলিব পাৰোঁ এতিয়া কথাটো হ'ল যে তুমি কেনেকুৱা ধৰণৰ চিন্তাত পৰি আছা তাৰ ওপৰতে ডিপেণ্ড কৰিব যে তোমাৰ ইমিউন ছিষ্টেমটোৱে ইমিউন মিনছ কি তোমাৰ প্ৰতিৰোধক যিটো ক্ষমতা বেমাৰৰ পৰা যিকোনো ধৰণৰ বেমাৰৰ পৰা প্ৰতিৰোধ কৰিব পৰা যিটো ক্ষমতা সেইটো যে তুমি কেনেকুৱা ধৰণৰ চিন্তা কৰি আছা তাৰ ওপৰতে ডিপেণ্ড কৰিব তোমাৰ এই প্ৰতিৰোধক ক্ষমতাটোৱে কিদৰে কাম কৰিছে সো ষ্ট্ৰেছফুল কণ্ডিশ্যনত থাকিলে খুব বেছি মানসিক চাপত থাকিলে খুব বেছি চিন্তাত থাকিলে তুমি হাজাৰ কিবা খোৱা তুমি কোনো কাৰণতে তোমাৰ ইমিউন ছিষ্টেমটো কেতিয়াও তুমি শক্তিশালী কৰি তুলিব নোৱাৰা প্ৰথম কথা হ'ল তুমি চাপমুক্ত হৈ থাকিবলৈ শিকিব লাগিব প্ৰথম কথা আৰু এইটো এনেকুৱা নহয় যে তুমি একেদিনাখনে ইমিউন ছিষ্টেমটোক তুমি ষ্ট্ৰং কৰিব পাৰিবা থ্ৰু প্ৰচেছ গৈ দেখিবা এটা সময় তোমাৰ ইভেন তোমাৰ পানী লগা জ্বৰ নহয় মই এতিয়া চাওঁ যে মই চৰ্দি বৰষুণত ইটো কওঁ সিটো কওঁ মোৰ চৰ্দি লাগে এতিয়া মোৰ নলগা হৈ গ'ল কিয়নো মই ইমিউন ছিষ্টেমটোক গ্ৰেজুৱেলি কি কৰিছোঁ ক্ৰমান্বয়ে মই শক্তিশালী কৰি আনি পেলাই মই এনেকুৱা এটা ষ্টেজত মই আজি মোৰ ইমিউন ছিষ্টেমটোক ৰাখি থৈছোঁ যে মোৰ এতিয়া পানী লগা জ্বৰ নহয় তাৰ কাৰণে আমি কাম কৰিব লাগিব তো কি কাম যে তাৰ কাৰণে কেইবাটাও ষ্টেপ আছে সেই কামখিনি যদি আমি কৰি যাওঁ সেইখিনি একজেক্টলি যদি আমি তেনেকৈ ফ'ল' কৰি যাওঁ এটা দিনত তোমাৰ ইমিউন ছিষ্টেমটো এনেকুৱা হ'ব যে যিকোনো ধৰণৰ বেক্টেৰিয়া ভাইৰাছৰ লগত যুঁজিবলৈ তোমাৰ সক্ষম হৈ থাকিব তো তাৰ কাৰণে কাম কৰিব লাগিব তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ মানে কাম কৰিব লাগিব কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব ইমিউন ছিষ্টেমটো আমাৰ মানে ভাল কৰি ৰাখিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব আপোনাৰ মতে প্ৰথম কথা হ'ল তুমি মানসিক চাপ মুক্ত হৈ থাকিবলৈ শিকিব লাগিব প্ৰথম কথা দ্বিতীয় কথা হ'ল তুমি কি ধৰণৰ তুমি খানা খাইছা তুমি খাদ্য কি ধৰণৰ খাইছা তাৰ ওপৰত বহুত দূৰলৈকে ই নিৰ্ভৰ কৰে তাৰপিছত হৈ গ'ল যে কি ইয়াৰ এইটো ইমিউন ছিষ্টেমটোক মানে শক্তিশালী কৰাৰ এটা এক্সাৰচাইজ আছে মানসিক এক্সাৰচাইজ এইটো মানে ইমিউন ছিষ্টেমটোকতো তুমি ধৰা মানে কিবা ডাম্বেল লৈ পেলাই তুমি ষ্ট্ৰং কৰিব নোৱাৰা তো মানসিক এক্সাৰচাইজ আছে যিটোত এদিনত এবাৰ কৰিবলৈ হ'লে তোমাৰ 30 মিনিট সময় লাগে এই 30 মিনিট সময় তুমি যদি প্ৰতিদিনাখনে কৰি গৈ থাকা দেখিবা 6 মাহৰ পৰা 1 বছৰৰ পিছত তোমাৰ ইমিউন ছিষ্টেমটো ইমানেই ষ্ট্ৰং হৈ যাব তাৰপিছত তুমি কৰিব নালাগে কিন্তু সেই 30 মিনিট সময় তোমাৰ কিছুমান তুমি চকুমুদি বহি থাকিব লাগিব মই কিছুমান কমাণ্ড দিম সেই কমাণ্ডখিনি জাষ্ট তুমি শুনি গ'লেই হ'ল তোমাৰ ইমিউন ছিষ্টেমে ঠিক একজেক্টলি তেনেকৈয়ে কাম কৰিবলৈ আৰম্ভ কৰিব প্ৰথম দিনাখন হয়তো নকৰিব পাৰে লাষ্টত তুমি নিজেই গম পাবা যে মোৰ ইমিউন ছিষ্টেমে কাৰণ তুমিতো টেষ্ট কৰিবা ন মই বৰষুণত তিতিছোন আগতে মোৰ চৰ্দি লাগে এতিয়া মোৰ চৰ্দি লাগে নাই তো তেনেদৰে তুমি প্ৰতিটো বেক্টেৰিয়া ভাইৰাছৰ লগত যুঁজিবলৈ চৰ্দি লগা জ্বৰো বেক্টেৰিয়া ভাইৰাছৰ কথা
সো তুমি সেই প্ৰতিটো ব্যাকটেৰিয়া ভাইৰাছৰ লগত যুঁজিবৰ কাৰণে তোমাৰ ইমিউন সিস্টেমটো ইমানে শক্তিশালী হৈ উঠিব যে তোমাৰ অন্য ডাঙৰ ডাঙৰ অসুখৰ কথা মই নকওঁ তোমাৰ ইভেন চৰ্দি জ্বৰ নহয় আৰু আমাৰ ইমিউন সিস্টেমটো ভগৱানে তেনেকৈ বনাইছে যাতে আমি এই সংসাৰত কোনো ধৰণৰ ব্যাকটেৰিয়া ভাইৰাছৰ লগত যুদ্ধ কৰিব লগা নহয় কি যুদ্ধ কৰিব আমি যুদ্ধ কৰিব নোৱাৰো কি যুদ্ধ কৰিব কিন্তু আমাৰ কি হ'ল বৰ্তমান পৰিস্থিতিত আমি যে স্ট্ৰেসফুল লাইফ এটা কটোৱাটো বিৰাট মানে ফেশনেবল বুলি ভাবো যে যদি মোৰ স্ট্ৰেস নাই তেনেহলে মোৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো বহুত লো যেন লাগে যাৰ কাৰণে কি হৈছে এইটো প্ৰব্লেম হৈছে আৰু তুমি দেখিবা যে কোভিড-19 ম্যাক্সিমাম এই তোমাৰ যিসকল চহৰত থাকে তেওঁলোকক মানুহকে বেছিকৈ এটেক কৰে কিয়নো তেওঁলোকে স্ট্ৰেসফুল কণ্ডিশ্যনত বেছিকৈ থাকে আৰু তেওঁলোকৰ কি হয় এই ইমিউন সিস্টেমটো খুব বেছি পুৰ গাঁৱৰ মানুহৰ তুলনাত এইটো নকওঁ যে গাঁৱৰ মানুহক নকৰিব নি এটেক কৰিব কিন্তু তাৰ ইন্টেন্সিটিটো প্ৰাবল্যটো বহুত কম হ'ব আৰু তাৰ কাৰণে ইমিউন সিস্টেমটো বিশেষকৈ গ্ৰো কৰিবলৈ হ'লে মানে শক্তিশালী কৰিবলৈ হ'লে এটা 30 মিনিটৰ এটা মেণ্টেল এক্সাৰচাইজ আছে যিটো ডেইলি 30 মিনিটকৈ কৰি গৈ থাকিলে তোমাৰ এটা সময়ত তোমাৰ এইটো শক্তিশালী হৈ উঠিব আৰু সেইটো এদিন দেখুৱাই দিম তোমালোকক সকলোকে হয় এতিয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো যে এই কোভিড-19 টো যে কৰোনা ভাইৰাছ আপোনাৰ মতে আমাৰ অসমত বা সমগ্ৰ বিশ্বতে কিমান মানে কেতিয়া এই ভাইৰাছৰ পৰা আমি সকলোৱে মুক্তি লাভ কৰিম এই ৰোগ কেতিয়া মানে ইয়াৰ কেতিয়া প্ৰতিষেধক মানে ওলাব বা কেনেকুৱা ধৰণৰ কি হ'ব মানে আপুনি কি ভাবে এই বিষয়টোৰ ওপৰত প্ৰতিষেধক কেতিয়া ওলাব আচলতে হেতু মই তোমাক ক'ব নোৱাৰিম কিন্তু যুদ্ধখন যে দীঘলীয়া হ'ব হেতু খাটাম এই যুদ্ধখন কাৰণ এই ভাইৰাছটো চকুৰে নেদেখা বস্তু ন যদি আমি চকুৰে দেখা বস্তু হলতেন যে তাক আমি শেষ কৰিব পাৰিলোহেঁতেন না জুই জ্বলাই নহবা তাক মাৰি কিবা কিবি কৰি আমি তাক শেষ কৰি এইটো চকুৰে নেদেখা বস্তু কি কৰবাত এটা অকণমান থাকি গ'লে সি কাৰোবাক আকৌ এটেক কৰিব আৰু ই যেতিয়া তোমাৰ চেলৰ টাচত আহি যায় সি ৰেপিড তাৰ গ্ৰ' হ'বলৈ আৰম্ভ কৰে কিন্তু চেলৰ লগত মানে আমাৰ কোষৰ লগত যেতিয়ালৈকে সি টাচত নাথাকে তেতিয়ালৈকে তাৰ গ্ৰ'টো তেনেকুৱা নহয় তেতিয়া সি তাৰ গোটেই কেৰেক্টাৰিষ্টিক্স তাৰ যিটো চৰিত্ৰ চেলৰ লগত কানেক্ট হোৱাৰ লগে লগে তাৰ গোটেই চৰিত্ৰটো সম্পূৰ্ণ সলনি হৈ গুচি যায় কিন্তু যি মুহূৰ্তলৈকে ই আমাৰ শৰীৰৰ কোষৰ লগত ই টাচ নকৰে সেই মুহূৰ্তলৈকে কিন্তু তাৰ সম্পূৰ্ণ চৰিত্ৰ বেলেগ শৰীৰৰ কোষত টাচ হোৱাৰ লগে লগে তাৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ হৈ যায় গতিকে এই যুদ্ধ দীঘলীয়া হ'ব আৰু তাৰ কাৰণে আমাৰ এটাই উপায় আছে যে আমি সাৱধান হৈ থাকিব লাগিব পৰাপক্ষত তাৰ যিটো চেইন সেই চেইনডাল আমি ব্ৰেক কৰিবলৈ আমি মানে যিমান পাৰোঁ আমি নিজে সজাগ হ'ব লাগিব কিন্তু দেখা গৈছে যে কোনোৱে সজাগ নহয় এইটো এটাতকৈ দুখৰ কথা এতিয়া মেক্সিমাম দেখা গৈছে যে মেক্সিমাম ল'ৰা ছোৱালী বিশেষকৈ ক্লাছ 12 বা যিসকল ডিগ্ৰী পঢ়ি আছে ল'ৰা এনেই ওলাই আহিছে কোনো কাম নাই তো এটলিষ্ট তোমালোকে এই প্ৰথমতে 21 দিন তাৰপিছতে 15 দিন যিটো সময় পালা ন 21 দিন সময় পালা 15 দিন সময় পালা তোমালোকে কিবা প্ৰডাক্টিভ কামত কিবা গঠনমূলক কামত যদি এই সময়খিনি ইউজ কৰিলেহেঁতেন তোমাৰ লাইফটো বেলেগ হ'লহেঁতেন কিন্তু মই দেখিলোঁ যে মেক্সিমামে কেৰম খেলিলে বহুতে মোবাইল টিপিলে কাম কিন্তু কোনো নকৰিলে আৰু মেক্সিমামে ওলাই ফুৰিলে চ' এই বস্তুটোত আমি আচলতে এই যিটো চেইনডাল ভাঙিবলৈ হ'লে আমি ঘৰত থাকিবই লাগিব আৰু আমি নিজে সজাগ হৈ থাকিব লাগিব আৰু প্ৰতিষেধক কেতিয়া ওলাই সেইটো মই ক'ব নোৱাৰিম কাৰণ ইয়াৰ লগততো মই জড়িত নহয় ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকল লাগি আছে তো এদিন হয়তো আৰু এইটো মহামাৰী বুলি কয় মহামাৰী এদিন শেষ হয় আৰু ইতিহাসে কয় মহামাৰী শেষ হয় আৰু নহ'বা আমাৰ শৰীৰটো এনেকুৱা হয় যে মহামাৰীৰ লগত এডজাষ্ট কৰিব পৰা হৈ যাওঁ আৰু ইউ তাৰ ফৰ্ম চেঞ্জ কৰিব কিন্তু ইউ তাৰ ফৰ্ম চেঞ্জ কৰিব ইয়াৰ মানে ইণ্টেনচিটিটো ইমান বেছি হৈ নাথাকিব যে মানুহক ইমানকৈ মাৰিব তাৰপিছতে ই আকৌ নৰ্মেল হৈ যাব আগতে ধৰা প্লেগ আছিলে এনেকুৱা অন্যান্য কিবা কিবি আহিছিলে মহামাৰী তো এদিন শেষ হৈ গৈছিলে এতিয়া সকলোৱে চাগে নিশ্চয় সকলোৱে জানিব বিচাৰে আৰু ময়ো জানিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা বিশ্বাস বোলা বস্তুটো এটা খুব বেলেগ বস্তু বিশ্বাসে মানুহক শেষ কৰিও দিব পাৰে আৰু বিশ্বাসে মানুহক উঠাই নিব পাৰে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি যে কেতিয়াবা কাৰোবাক বিশ্বাস কৰি বিপদত পৰোঁ বা নকৰিবলগীয়া মানুহক কেতিয়াবা বিশ্বাস কৰোঁ বা কৰিবলগীয়া মানুহক কেতিয়াবা অবিশ্বাস কৰোঁ এই বিশ্বাস বস্তুটো আচলতে আপোনাৰ মতে মানে এটা কেনেকুৱা ধৰণৰ বস্তু মানে বিশ্বাস কেনেকুৱা বস্তু মানে মোক কওক বিশ্বাসৰ ওপৰত অকণমান আমাক কওক বিশ্বাস
বিশ্বাসটো ইংৰাজীত বিলিফ বুলি কোৱা হয় বিলিফ আসলতে বিশ্বাস তুমি যিকোনো বস্তুতে তেতিয়াহে কৰিবা যেতিয়া তুমি বস্তুটোৰ বিষয়ে একো নাজানিবা সাপোজ তুমি আজি ভগৱান বিশ্বাস কৰা ধৰি ললো তুমি ভূত বিশ্বাস কৰা ধৰি ললো তুমি হৰস্কোপ মানে এষ্ট্ৰলজি বিশ্বাস কৰা ধৰি ললো ইট মিন্স যে তুমি সেই বিষয়ে একো নাজানা ভগৱানৰ বিষয়ে একো নাজানা তো এইকাৰণে তুমি বিশ্বাস কৰিছা তুমি এষ্ট্ৰলজিৰ বিষয়ে একো নাজানা সেইকাৰণে তুমি বিশ্বাস কৰিছা তুমি ভূতৰ বিষয়ে একো নাজানা সেইকাৰণে বিশ্বাস কৰিছা এতিয়া তোমাক মই যদি কওঁ যে পানী খালে পানী গ্লাস খালে পিয়াহ গৈছে তুমি এইটো জানা না বিশ্বাস কৰা পানী খালে পিয়াহ গৈছে তুমি জানা না বিশ্বাস কৰা জানা এটা জনাৰ পিছত মই যদি তোমাক কওঁ যে পানী খালে তোমাক খুব ভোক গুছিব তেতিয়া তুমি মানি ল'বা নে কিয় পানী খালে ভোক নুগুছে কিয় কাৰণ তুমি এটা জানা ন জানো সো ঠিক তেনেদৰে আসলতে আমি বিশ্বাস তেতিয়াহে কিবা এটা বস্তু কৰোঁ যেতিয়া আমি সেই বিষয়ে একো নাজানো আৰু সেইটোকে আমি স্বীকাৰ কৰি নলওঁ আমি কোনো কাৰণতে স্বীকাৰ নকৰোঁ আমাৰ যিটো আমি নাজানো সেইটো নাজানো বুলি কৈ দিলে হ'ল যে ভগৱানৰ বিষয়ে তুমি কি নে মই নাজানো না মই বিশ্বাস কৰোঁ কি বিশ্বাস কৰা তাৰমানে মই একো নাজানো ভগৱানৰ বিষয়ে তো সেইকাৰণেতো মই বিশ্বাস কৰোঁ তো যি মুহূৰ্ততে তুমি বস্তু এটাক জানি ল'বা তো তাৰ পিছদিনাখনৰ পৰা কি হ'ব তুমি বস্তুটোৰ প্ৰতি বিশ্বাস কৰাৰ কোনো দৰকাৰেই নহ'ব আৰু বিশ্বাস কৰিবলৈ তোমাৰ নিজক পৰিৱৰ্তন কৰিব নালাগে বিশ্বাস কৰিলেই হ'ল কিন্তু জানিবলৈ হ'লে তুমি নিজক পৰিৱৰ্তন কৰিব লাগিব বুজিছানে ইংৰাজীত কোৱা হয় যে টু বিলিভ এনিথিং ইউ নিড নট হেভ টু ট্ৰান্সফৰ্ম ইউৰ চেল্ফ বাট টু ন' চামথিং ইউ শুড হেভ টু ট্ৰান্সফৰ্ম ইউৰ চেল্ফ তুমি নিজকে পৰিৱৰ্তন কৰিবই লাগিব তুমি নিজকে সংস্কাৰ কৰিবই লাগিব তেতিয়াই তুমি কিবা এটা বস্তু জানিব পাৰিবা আদাৰৱাইজ বিশ্বাস কৰিলে হ'ল যে তোমাৰ কেইবাটাও মানে পূৰ্বপুৰুষে তোমাৰ ধৰা জেনেৰেশ্যন বাই জেনেৰেশ্যন ভগৱানক বিশ্বাস কৰি আহিছে নাম গাই আহিছে ইটো সিটো কৰি আহিছে হয়নে তুমি কৰি গ'লে হ'ল তাত তোমাৰ পৰিৱৰ্তন হোৱাৰ কোনো দৰকাৰ নাই আছেনে কাৰণ তুমি জানিব ইচ্ছা কৰে নে তুমি বিশ্বাস কৰি আহিছা তো তুমি তেওঁলোকে যেনেকৈ বিশ্বাস কৰিছে তুমি তেনেকৈ বিশ্বাস কৰি তোমাৰ লাইফটো কটাই দিয়া কিন্তু যেতিয়া জানিবলৈ হ'ব তুমি নিজকে চেঞ্জ কৰিব লাগিব সো বিশ্বাসটো তেনেকুৱা এটা বস্তু যে বিশ্বাসটো আচলতে এনেকুৱা কথা যে এটা অৰ্থত ক'বলৈ গ'লে যে আমি আচলতে সেই বস্তুটো নাজানো বুলি আমি স্বীকাৰ কৰিবলৈ টান পাওঁ যে আমি ভগৱানৰ বিষয়ে আচলতে একো নাজানো সেই বস্তুটো আমি স্বীকাৰ কৰিবলৈ টান পাওঁ যে আমি এষ্ট্ৰলজিৰ বিষয়ে একো নাজানো যে চন্দ্ৰ সূৰ্যই কিদৰে কাম কৰে আমি সেই বিষয়ে একো নাজানো যে আমি ভূতৰ বিষয়ে একো নাজানো তো সেইকাৰণে বিশ্বাস কৰি ল'লে হ'ল মোৰ কেইবাটাও জেনেৰেশ্যনে বিশ্বাস কৰি আহিছে ময়ো যেনে বিশ্বাস কৰি যাওঁ তো যি মুহূৰ্ততে জানিবা সেই মুহূৰ্ততে সেই বস্তুটো বিশ্বাস কৰাৰ কোনো দৰকাৰেই নহয় কাৰণ মই জানি গ'লো ন এতিয়া যেনে যিদৰে পানী খালে তোমাৰ পিয়াহ গুছে নে ভোক গুছে সেইটো তুমি এতিয়া জানি গ'লা কাৰণ তুমি কেইবাবাৰো এক্সপিৰিয়েঞ্চ কৰিছা ন কৰিছা নাই সৰুৰ পৰা এতিয়ালৈকে এক্সপিৰিয়েঞ্চ কৰিলা যে তোমাক এতিয়া যিমানেই মই কওঁ তো ঠিক তেনেদৰে তোমাৰ ভূত কোৱা মানুহ কোৱা ভগৱান কোৱা বা যিয়ে এনেকুৱা তুমি যদি কেইবাবাৰো কি হয় এক্সপিৰিয়েঞ্চ কৰা তেতিয়া তোমাক বিশ্বাস কৰিবলৈ কোনো দৰকাৰেই নহ'ব কাৰণ তুমি সকলো জানাই ভগৱান ক'ত আছে ক'ত নাই তোমাক মই কৈ পেলাই তোমাক বিশ্বাস নাই দিয়াব পাৰিম না নিদিয়াব পাৰিম আৰু অবিশ্বাসীও একেই যে কোনোবাই ক'ব পাৰে যে মই ভগৱান বিশ্বাস নকৰোঁ মিনছ তেওঁ নাজানে যে ভগৱান কোন তেওঁ নাজানে বছ মই অবিশ্বাস কৰিলে হ'ল তুমি মোক কিবা কৰিব পাৰি জানো যদি মই অবিশ্বাস কৰোঁ তুমিতো মোক একো কৰিব নোৱাৰা মই বিশ্বাস কৰিলেও তুমি মোক একো কৰিব নোৱাৰা আৰু অবিশ্বাস কৰিলেও একো কৰিব নোৱাৰা তো চৰি বিশ্বাস বা অবিশ্বাসত কি হয় তুমি নিজকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে কোনো দৰকাৰ নহয় পৰিৱৰ্তন কৰিবৰ কাৰণে কিন্তু যদিহে বস্তুটো প্ৰকৃত কিনো বস্তু জানি ল'বলৈ হয় তেতিয়াহ'লে নিজকে পৰিৱৰ্তন কৰিব লাগিব আৰু তাৰ কাৰণে তাৰ ওপৰত কাম কৰিব লাগিব আৰু কি সুধিছিলা মানুহক বিশ্বাস কৰিম নে নকৰিম আচ্ছা মানুহক বিশ্বাস কৰিবলৈ বা নকৰিবলৈ ইয়াত এটা কথা আছে
আমাৰ মানে মানুহক বিশ্বাস কৰি নকৰে আৰু কিছুমান মানুহৰ পৰা কেতিয়াবা মানে বিশ্বাস কৰিবলগীয়া হৈ যায় আৰু সেই বিশ্বাস কৰি পেলাই যেতিয়া বিশ্বাসটো আকৌ মানে ভাগি যায় যেতিয়া অবিশ্বাস জন্মি যায় মানুহজনৰ ওপৰত তেতিয়া আচলতে সেই বস্তুটো মানে কিয় হয় মানে সেইটো কেনেকুৱা এটা বস্তু মানে সেই বিশ্বাস কৰাৰ পিছত মানুহৰ ওপৰত অবিশ্বাস হৈ যায় শুনা প্ৰবলেমটো তোমাৰ তুমি কিয় বিশ্বাস কৰিলা এতিয়া তাতকৈ ডাঙৰ কথা হৈ গ'ল যে আমাৰ সকলো মানুহৰে আমি কিবা এটা বস্তু গ্ৰহণ কৰাৰ তিনিটা পদ্ধতি আছে এটা আমাৰ এইটো মই অসমীয়া টাৰ্মটো মই ভালকৈ নাজানো যে এটা ভিজুৱেল মাইণ্ড এটা অডিটৰী এটা ফিলিংছ বুজিছানে আমি দেখি শিকোঁ শুনি শিকোঁ আৰু ফিলিংছ লৈ পেলাই শিকোঁ চ' এই মোডকেইটা এই লাৰ্ণিং মোডকেইটা যদিহে তোমাৰ ক'ৰবাত কিবা এটা ষ্ট্ৰং কিবা এটা উইক হয় তেতিয়াহ'লে তুমি মানুহ এজনক তুমি ধৰিবলৈ বা কিবা এটা চিটুৱেশ্যন তুমি ধৰিবলৈ তোমাৰ অসুবিধা হ'ব এই মানুহজনে বা এই ছোৱালীজনীয়ে তোমাৰ যদি অডিটৰী মোড বুলি কোৱা হয় যে শুনি পেলাই তুমি গোটেই বস্তুটোৰ ভিতৰত কেনেকৈ কালচাৰ কৰিছা তুমি কথা এষাৰ ক'লে কথা এষাৰ কোৱাৰ লগে লগে তুমি শুনিলা শুনাৰ পিছত ভিতৰত কিদৰে কালচাৰ কৰিছা সেই পাৰ্টটো যদি তোমাৰ উইক হয় তেতিয়াহ'লে কি হ'ব তাই কথাত ফাঁকি মাৰি থৈ গুচি যাব তুমি ধৰিব নোৱাৰিবা কিন্তু তোমাৰ যদি সেইটো ষ্ট্ৰং হয় তেতিয়া কি হ'ব তাই কথাৰ মাজত ক'ত গেপ দিছে ক'ত তাৰ টনেলিটি হাই হৈছে ক'ত ল' হৈছে সেই গোটেই বস্তুবিলাকত তুমি ধৰিব পাৰিবা আৰু ধৰিব পাৰি তুমি গম পাই যাবা যে এই ছোৱালীজনীয়ে বা এই ল'ৰাটোৱে ইয়াত ফাঁকি মাৰিলে ইয়াত সঁচা কথা ক'লে এই ছোৱালীজনীয়ে ইয়াত কৰিলে ইয়াত ফাঁকি কথা ক'লে তো গতিকে তুমি তাক এনালাইচিছ কৰিব পাৰিবা ইট মিনছ এই ছোৱালীজনীয়ে মেক্সিমাম ফাঁকি কথাকে ক'লে মানে এই ছোৱালীজনীক বা এই ল'ৰাটোক মই বিশ্বাস কৰিব নালাগিব কাৰণ তাই মোক এইকেইটা কথাত মোক ফাঁকি কথা ক'লে তাৰ উপৰিও এই ল'ৰাটোৱে বা ছোৱালীজনীয়ে কথা কওঁতে মেক্সিমাম কথা কওঁতে তাই ক'লৈ চাইছে এই চকুৰ মানে যিটো আমাৰ মণি ন এই মণিৰ ওপৰ তল ছাইডত বা মোৰ ভৰিলে চাইছে নে ক'লৈ চাইছে এইটো চাই আৰু হাত ভৰি মুভমেণ্ট চাই পেলাই আমি এজন মানুহক কি কৰিব পাৰোঁ আমি মানে নিৰ্ধাৰণ কৰিব পাৰোঁ যে তেওঁ ক'ত কি কথা সঁচা কথা কৈছে ক'ত মিছা কথা কৈছে আৰু 3 নম্বৰটো হৈ গ'ল যে তেওঁ মোৰ লগত কথা পাতি থাকোঁতে তেওঁ কিবা কিবি পজিশ্যন চুই আছে নেকি এনেকৈ হাত তুমি চাবা যে এজন মানুহে যদি সঁচা কথা কৈ থাকে এতিয়া সোঁহাতটো দেখিবা যে সোঁহাতটো এনেকৈ পিটিকি আছে এতিয়া যি মুহূৰ্ততে মিছা কথা ক'বলৈ হ'ল নহয় তেওঁ সোঁহাতে এৰি দিব নিজে নিজে আকৌ বাঁহতে ধৰি দিব বুজি পাইছেনে কোনোবা এজন মানুহে তোমাৰ লগত সঁচা কথা কৈ আছে তেওঁ প্ৰায় এনেকৈ চাই আছে এনেকৈ ওপৰলৈ চাই আছে যেতিয়া মিছা কথা ক'বলৈ হ'ব তেওঁ তাৰ পৰা দৃষ্টি আঁতৰাই আনিবলৈ বাধ্য হ'ব তেওঁ দেখিবা চকু আপুনি তললৈ গুচি গ'ল বা ক'ৰবাত ছাইডলৈ গুচি গ'ল য'ত ত'ত গুচি যাব আৰু যি মানুহে মিছা কথা কয় দেখিবা তেওঁ খুব মানে সবলীলভাৱে কথাখিনি কৈ আছে য'ত ফাঁকি কথা আৰম্ভ হৈ গ'ল তাত তেওঁ খুনাব বা লাগি ধৰিব বা খুব স্পীড হ'ব বা খুব শ্ল' হ'ব যিকোনো ধৰণৰ হ'ব পাৰে তো সেই বস্তুকেইটা যেতিয়ালৈকে আমি এনালাইচিছ কৰিব নাজানিম তেতিয়ালৈকে আমি এজন মানুহক কি কৰিব নোৱাৰিম কোনো কাৰণতে আমি জাষ্টিফাই কৰিব নোৱাৰিম যে এই মানুহজনক বিশ্বাস কৰিব পাৰি নে নোৱাৰি প্ৰথম কথা হ'ল এই প্ৰিলিমিনেৰী কথাকেইটা আমি জানি ল'ব লাগিব আৰু বিশেষকৈ আমাৰ ছোৱালীক তুমিতো ছোৱালী হৈ আছা যে ছোৱালীক খুব দৰকাৰ যে তাহাঁতৰ অডিটৰী মুডটো খুব বেছি ষ্ট্ৰং হোৱাটো কিয়নো কাৰণ তোমালোকক যদি কোনোবা ল'ৰা এইবিলাক মানে চাবলৈ আহে বিয়া বাৰৰ কথা আহি যাওঁ যে ল'ৰাটোৱেতো প্ৰথমতে ক'ব যে মই ইমান ডাঙৰ কাম কৰোঁ মোৰ ঘৰত ইমান আছে যে তুমি প্ৰথমতে দেখিবা যে ল'ৰাটোৱে বহুত ডাঙৰ কথা ক'লে ঘৰলৈ গৈ দেখিবা যে একোৱেই নাই সেই ল'ৰাটো ক'ত সঁচা কথা ক'লে গাড়ী তাৰ প্ৰকৃততে আছে নে নায়ে ঘৰ আছে নে নায়ে সেই কথাখিনি তোমাক প্ৰথম দিনাখনেই কিন্তু সি গোটেইখিনি সঁচা কথাই কৈছে যে আছে কিন্তু তুমি ধৰিব পৰা নাই কিয়নো যে তোমাৰ অডিটৰী মোডটো উইক কাৰণে সি ক'ত ফাঁকি মাৰিলে তুমি ধৰিবই নোৱাৰিলা আৰু যদি তোমাৰ ষ্ট্ৰং হৈ যায় তেতিয়া তুমি ধৰিব পাৰিবা আৰে ভাই তইতো গাড়ী আছে বুলি ক'লেও তইতো এইকণত তোৰ ভইচৰ ফ্লাকচুৱেশ্যন হৈছে তোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে তই ইয়াত ৰৈ দিছ ইয়াত শ্ল' হৈছে ইয়াত ফাষ্ট হৈছে আৰে ইয়াত ফাইক কথা কৈছে ইয়াত তোৰ ঘৰত একো নাই তো তোমালোকে বাচিব পাৰিবা বিশেষকৈ ছোৱালী গতিকে ছোৱালী মানুহৰ বিশেষকৈ অডিটৰী মোডটো ষ্ট্ৰং হোৱাটো খুব দৰকাৰ যে এই ল'ৰা এটাই মোক সঁচা কথা ক'লে নে মিছা কথা ক'লে প্ৰথম দিনাখন হয়তো তোমাক প্ৰথম লগ পাবলৈ অহা দিনাখন বেনাৰসী শাৰীও দিব পাৰে ন আমি বহুত ধাৰ ধুৰ কৰি এনে লগৰ পৰা লোন লৈ আজিকালি থাকে লোন চোন লৈ আহি ক'ৰবাত বেনাৰসী শাৰী দিলে তুমি ভাবিলা যে
বেনাৰসী শাৰীয়ে দি দিছে প্ৰথম দিনাখন বহুত দামী বস্তু তাৰপিছত ঘৰত গৈ দেখিলা যে বিয়াৰ পিছত দেখিলা যে একোৱেই নাই চ' সেইকাৰণে তোমাৰ অডিটৰী মোডটো অলপ ষ্ট্ৰং কৰিব লাগে আৰু তাৰ কাৰণেও কি হৈছে প্ৰেক্টিকেল কিছুমান ষ্টেপছ আছে সেই কামখিনি কৰিলে মই কৈছোঁ যে মোৰ ওচৰত প্ৰতিটো কামৰ কাৰণে প্ৰেক্টিকেল ষ্টেপছ আছে সেইখিনি কাম কৰিলে তুমি লাহে লাহে একেদিনাখনে নোৱাৰা একো কাম কৰিব কিন্তু এনেকুৱা কিছুমান মানুহ লাইফত মানে আছে যোনবোৰ মই লগ পাইছোঁ আৰু মই ভাবোঁ যে বেলেগ ছোৱালীবোৰো লগ পাইছে প্ৰথমতে মানে সঁচা কথাবোৰে ক'ব মানে মোৰ ঘৰ এনেকুৱা মই মানে অলপ দুখীয়া মানে অলপ মানে তল পৰি নিজে সেইখিনি দেখাই ল'ব দেখাই লৈ পিনি পাছত আকৌ নিজে ব্লেকমেইলিং কৰিব নহ'বা মানে সেই তাৰ নিজৰ যে নাই সেই বস্তুটো মানে সেই বস্তুৰ দুখটো মানে মোক লগত মানে মোক দিবলৈ বিচাৰিব মানে এই বস্তুটো কেনেকুৱা হৈ যাব পাৰে মানে প্ৰথমতে সঁচাই ক'ব কিন্তু তাৰ নিজৰ কেৰেক্টাৰটোৰ বা বেলেগ নিজৰ চাৰ্টিফিকেটটো সেইটো নিদিয়ে কিন্তু সি যে দুখীয়া মানে বুজিলে না আপুনি কথাটো সি যে দুখীয়া সেই কথাটো ক'ব মানে আচ্ছা সি আচলতে তোমাৰ ওচৰত মানে তাৰ আচলতে মেণ্টেলিটিটো কেনেকুৱা মানে মই সেইটো জানিব বিচাৰোঁ তাৰ মেণ্টেলিটিটো কেনেকুৱা যে সি দুখীয়া ছাপ'জ এতিয়া তোমাক কি বুলি ভাবা যে তুমি এই মুহূৰ্তত যে তাকটো দুখীয়া বুলি লৈ ল'লা তুমি ধনী হিচাপে লৈছা নে দুখীয়া হিচাপে লৈছা তুমি এতিয়া এই মুহূৰ্তত তুমি ধনী ছোৱালী হিচাপে লৈছা নে দুখীয়া ছোৱালী হিচাপে লৈছা কি কৈছা মই বুজি পোৱা নাই সিটো দুখীয়া তুমি গম পাই গ'লা ছাপ'জ দুটাৰ কেৰেক্টাৰ আছে যে এটা দুখীয়া ল'ৰাৰ কেৰেক্টাৰ আৰু ইটো ছোৱালী এজনীৰ কেৰেক্টাৰ সেই ছোৱালীজনীৰ কেৰেক্টাৰটো কেনেকুৱা হ'ব ধনী হ'ব নে দুখীয়া হ'ব সেই ছোৱালীজনী মানে মধ্যবিত্ত আৰু আচ্ছা মধ্যবিত্ত তো কি হ'ব প্ৰথমতে ল'ৰাটোৱে চাব যে ছোৱালীজনীৰ ঘৰত কোন কোন আছে তাইৰ পৰা কি হৰফ কৰিব পাৰি আৰু আজিকালি দেখা যায় যে ল'ৰা ছোৱালী মেক্সিমাম আজিকালি মই কোৱাটো ভুল বুলি মই কেতিয়াও নাভাবোঁ আচলতে সকলোকে কোৱা নাই মই কিন্তু মেক্সিমামখিনি ল'ৰা আজিকালি তেনেকুৱাই থাকে আৰু কি হয় তেওঁলোকে প্ৰথমতে চাব যে তোমালোকৰ এই ইম'চনেলি তোমালোকে প্ৰথমতে ব্লেকমেইল কৰিব প্ৰথমতে এটা চিম্পেথি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিব কাৰণ দুখীয়া বুলি কোৱাৰ লগে লগে তোমাৰ এটা চিম্পেথি ক্ৰিয়েট হয় তুমি চাবা চিনেমা হিৰো চিনেমা যেতিয়া এখন চাবা হিৰোটো যদিহে দুখীয়া হয় তোমাৰ চিম্পেথি ক্ৰিয়েট হয় নাই খুব দুখ লাগে হিৰোটোৰ প্ৰতি এই হিৰোটো যদিহে কি হয় অকণমান ধনী হোৱা যেন পাৰিলে যেন ময়ে পইচা অলপ দি দিওঁ সি অলপ ভালকৈ দুসাঁজমান খাওঁ তো কি হয় আমাৰ এইটো হিউমেন চাইক'লজিৰ মতে যে আমি যদি মোতকৈ এজন মানুহ দুখীয়া হ'ল সি যদি খুব চকুত পানী এনেকৈ উলিয়াই পেলাই মই দুখীয়া আমুক তামুক কৰি পেলাই এনেকৈ সি এটা এক্টিং কৰে তেতিয়াহ'লে কি হয় আমাৰ এটা চিম্পেথি ক্ৰিয়েট হয় আৰু সেই চিম্পেথিটো কি হয় লাহে 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 আমি ভাল পোৱালৈ কনভাৰ্ট হয় আৰু সেই কাৰণতে নাৰী সুবিধাটো উঠাই লয় আচলতে মই এইটো কথা নকওঁ যে তেওঁলোকে ইগনোৰ কৰিব লাগে কিন্তু আচলতে কি মটিভ লৈ আচলতে ল'ৰাটো আহিছে তোমাৰ কি মটিভ লৈ আহিছে সেই মটিভটো জানিবলৈ হ'লে তুমি তাৰ এই গোটেই বস্তুখিনি জানিব লাগিব তোমাৰ এই অডিটৰী ভিজুৱেল আৰু কাইনেষ্টেটিক মোডটো তোমাৰ ষ্ট্ৰং হ'ব লাগিব কাৰণ তুমি ধৰা তাক সপ্তাহত সে 4 দিন লগ পাওঁ সেই 4 দিনত তোমাক তুমি এনালিসিস পিছত কৰিব পাৰিব লাগিব যে মই 4 দিনত সি মোক কিমান সঁচা কথা ক'লে কিমান মিছা কথা ক'লে 4 দিনত তাৰ ইন্টেন্সিটিটো তোমাৰ বডি ল্যাঙ্গুৱেজে গোটেইখিনি কথা কৈ দিব গোটেই কথাখিনি তাৰ বডি ল্যাঙ্গুৱেজে কৈ দিব যে মই ক'ত সঁচা কথা ক'লো কিমান তোমাৰ লগত সি আচলতে অভিনয় কৰিছে নে প্ৰকৃততে সি কিবা মানে প্ৰকৃত সি ভালেই পাইছে তো সেইটো তোমাক এক্স্যাক্টলি এসপ্তাহত সি কৈ দিব তাৰ বডি ল্যাঙ্গুৱেজে তো সেই বস্তুটো আমি জানিব লাগে আৰু ডাঙৰ কথা হ'ল যে হেতু আমাৰ কোনো কিতাপত নাই নাই কেনেকৈ আমি জানিব লাগিব তাৰ কোনো কিতাপ নাই সো হেতু যেতিয়া তুমি প্ৰেক্টিস কৰিবা তুমি দুদিনমানৰ পিছতে তুমি ধৰিব পৰা হৈ যাবা যে আচ্ছা তই ইয়াত মোক সঁচা কথা কলি আচ্ছা এই গোটেই কথাখিনি তো ফাইক কথা কলি মোক তো তাৰ মানে ইট মিন্স মই তোক আজি পৰা এভয়েড কৰিব লাগিব নোৱাৰিম মই তোক কাৰণ তইতো মোক গোটেই কথাখিনি ফাকি গলি কাৰণ তোৰ হয়তো মোটিভটো এনেকুৱা বুজি পাইছানে সো তোমাৰ কাৰণেও বিশেষকৈ অডিটৰী আৰু ভিজুৱেল মোডটো বিশেষকৈ এই দুটা মোডটো ষ্ট্ৰং হ'বই লাগে মানে লাগে আজিকালি ছোৱালী এজনীক মানে আজিকালি এইটো খুব হৈ আছে মানে ছোৱালী কিবা অন্যায় কৰা মহিলাৰ ওপৰত অত্যাচাৰ কিবা কিবি বহুত হৈ আছে মানে গতিকে সেইকাৰণে মই কথাটো আপোনাক সুধিলোঁ এই মহিলাৰ অত্যাচাৰ কৰে পুৰুষক মহিলাই কৰে সেইটো চলি আছে কিন্তু তাতকৈ বেছি হৈ আছে মানে মহিলাৰ ওপৰত হয় এইটো নজনাৰ দুখত হৈছে অন্য একো নহয় এই কথাখিনি আমাৰ মাক দেউতাকে যদিহে মানে এই পঢ়াৰ লগে লগে যদি এইখিনিও ষ্ট্ৰং কৰি লৈ গৈ থাকে না তেতিয়াহ'লে কি হয় ভৱিষ্যতে এই ছোৱালীজনী কোনো অসুবিধাত নপৰিব বুলি মই ভাবোঁ কাৰণ তুমি ইতিমধ্যে এজন মানুহক কেনেকৈ জাষ্টিফাই কৰিব লাগে কেনেদৰে তেওঁক মানে এনালাইচিছ কৰিব লাগে গোটেইখিনি আগতে গম পাই গৈছা তোমাক আৰু বেলেগকৈ শিকোৱা মোৰ কোনো দৰকাৰ নাই
মই যদি সাপোজ মই গাৰ্জেন মই তোমাক শিকোৱাৰ কোনো দৰকাৰ নাই তুমি মোৰ ছোৱালী তোমাক মই শিকোৱাৰ দৰকাৰ নাই যে এই ল'ৰাটোক ভালকৈ চাই ল'বি দেই কাৰণ তুমি জানাই যে এটা ল'ৰা কেনেকৈ কিদৰে ভালকৈ চাই ল'ব লাগে তো মই তোমাক কি বুলি শিকাম তুমি নাজানিলেহে মই তোমাক শিকাব লাগিব আৰু ইভেন মই গাৰ্জেন হৈ মই নাজানো সেইখিনি কথা সেইটো জানিব লাগিব এটা ল'ৰাই ভালকৈ কথা ক'লে খুব পোলাইটলি কথা ক'লে যে সি ভাল হ'ব সি এক্টিঙো কৰিব পাৰে ন সেই এক্টিংটো তুমি ধৰিব পৰা হৈছা নাই তুমি জানিছা নাই এক্টিংটো সি এক্টিং কৰিছে নে কি কৰিছে তুমি ধৰিব পাৰিছা নাই যদি নাই পৰা তুমি ঠক কৰাটো চিয়ৰ আৰু যিটো আজি সমাজত মেক্সিমাম দেখা গৈছে হয়নে মেক্সিমাম আছে সেইকাৰণে মই আপোনাক এই কথা তো এইকেইটা আমি জানিব লাগিব যে বিশেষকৈ ছোৱালীৰ কাৰণে অডিটৰী আৰু ভিজুৱেল মুডটো ষ্ট্ৰং কৰিব লাগিবই যাতে আমি নট অনলি সেই ল'ৰাটো বা বিবাহ মানে আৰু কাৰণেই মই কৈছোঁ অন্যান্য ক্ষেত্ৰতো ছাপ'জ তুমি চাকৰি তাত গ'লা বা অন্যান্য কিবা হেৰিত গ'লা যে কোনোবা এখন মিটিঙত গ'লা যে এই মিটিঙত গ'লা কিবা এটা বিজনেছ ডিল কৰিব গৈছা যে এই মানুহজনৰ লগত মই বিজনেছ ডিল কৰিম নে নকৰিম সেই মানুহজনে মোক ঠগিব নেকি মই কেনেকৈ গম পাম তেওঁৰ লগত এষাৰ কথা পাতিয়েতো মই ধৰিব নোৱাৰিম ন চ' তেওঁৰ লগত কথা পতাৰ লগে লগে তেওঁ বডি লেংগুৱেজ তেওঁৰ চকুৰ এক্সপ্ৰেশ্যন তেওঁ কথা কোৱাৰ টোনেলিটি তেওঁ ক'ত গেপ দিছে ক'ত নাই দিয়া তাতে মই ধৰিব পাৰিম যে এই মানুহজনৰ লগত মই বিজনেছ কৰিম নে নকৰিম এই মানুহজনৰ পৰা মোৰ ঠগ খোৱা কিবা চান্স আছে নেকি মই ধৰিব পাৰি যাম বাৰু যি কি নহওক এইটো মোৰ মনৰ কথাহে মই আপোনাক সুধিলোঁ যিহেতু মই আপোনাৰ লগত কথা পাতি আছোঁ গতিকে আপোনালোকেও এনেকৈ বিৰাজ দাক আপোনালোকৰ মনৰ কথা বা কিবা জানিবলগীয়া থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমি আগৰ দুটা অনুষ্ঠানত তেখেতৰ নাম্বাৰটো আমি কণ্টেক্ট নাম্বাৰটো দি দিছিলোঁ তেখেতে নিজে দি দিছিলে গতিকে দিয়া আছিলে আগতে কণ্টেক্ট নাম্বাৰটো গতিকে আপোনালোকে তেখেতক ফোন কৰি ব্যক্তিগতভাৱে ফোন কৰি সুধিব পাৰে কিছুমান সুধিবলগীয়া যদি আছে গতিকে আপোনালোকে যদি আমাৰ অনুষ্ঠানটো চাই আছে তেনেহ'লে নিশ্চয় বিৰাজ দাক ফোন কৰি আপুনি জানিবলগীয়াবোৰ জানিব পাৰে আৰু চেষ্টা কৰিব বুলি আমি আশা ৰাখিছোঁ গতিকে মোৰ যোনটো মানে মোৰ মনৰ কথা মই আপোনাক সেইটোৱে সুধিলোঁ এতিয়া আপুনি আৰু কিবা ক'ব যদি ক'ব পাৰে আজিলৈ সময়ো হৈ আহিছে গতিকে আমাৰ এই অনুষ্ঠানটো আজি আমি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ গতিকে অন্য কিবা বাকীকেইটা অনুষ্ঠান যেনেকৈ আপোনালোকে উপভোগ কৰিছে গতিকে আশা কৰিছোঁ আজি এই অনুষ্ঠানটো আপোনালোকে চাই আছে নিশ্চয় ভাল পাইছে গতিকে অহা বৃহস্পতিবাৰো আমি এই একে সময়তে একেটা সময়তে একেজন ব্যক্তিৰ লগতে আমি এই ষ্টুডিঅ'ত থাকিম গতিকে আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই থাকিব বুলি আশা কৰিছোঁ গতিকে বিৰাজ দাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ষ্টুডিঅ'ত আহি এইকণ সময় আপুনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ